অসমৰ সাধাৰণ জনতা এতিয়া এওঁলোকৰ মতে চলিব লাগিব। এওঁলোক মানে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অশোক সিংহাল, এওঁলোকে নিৰ্ণয় কৰিব আমি কলৈ যাম, কি খাম, কি কৰিম। নহলে বেলেগ গত্যন্তৰ নাই, এওঁলোকৰ মতে আমি চলিবলৈ বাধ্য। আপুনি কোনজন ঈশ্বৰক উপাসনা কৰিব? মন্দিৰ দেৱালয় সত্ৰলৈ কোন যাব? কোন অকল হিন্দু, কোন অকল হিন্দু নহয়, কাৰ ঈশ্বৰক উপাসনা কৰাৰ অধিকাৰ আছে, এই সকলোবোৰ নিৰ্ণয় কৰিব এওঁলোকে। এই মন্ত্ৰী জয়ন্ত বৰুৱা, এই জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰত মানে বিভাজন কৰি শান্তি নহল। নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ সভাপতিৰ দায়িত্ব পালন কৰিয়ে তেখেতে প্ৰথম কামটো কৰিছিল, যি নলবাৰীৰ ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱৰ উদযাপন সমিতিত মুছলমান লোকৰ স্থান নাছিল, মুছলমান লোকৰ সদস্য ভৰ্তি কৰা নাছিল। আৰু নলবাৰীৰ ৰাসত বিভাজন সৃষ্টি কৰি এই মন্ত্ৰী জয়ন্তই এতিয়া অসমৰ মানুহক নিৰ্দেশনা দিব কোনে কি ধৰ্ম পালন কৰিব, কোনজন মানুহ অসমীয়া সংস্কৃতিৰ লগত সম্পৃক্ত হয় নে নহয়, এওঁৰ চাৰ্টিফিকেট মতে চলিব লাগিব। অতি হিন্দুত্ববাদী দেখুৱাবলৈ গৈ এওঁলোকে যি ধৰণে বিভেদ আৰু বিভাজনৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, এওঁলোকে যি ধৰণে আধ্যাত্মিক চিন্তা চৰ্চাৰ অকালতি কৰিবলৈ আৰম্ভ কৰিছে, এয়া কোনো কাৰণত জাতীয় জীৱনৰ কাৰণে শুভ লক্ষণ হ'ব নোৱাৰে। এই জয়ন্ত মল্ল বৰুৱাই কি কৈছিল শুনক কেইদিনমান আগতে। কাৰণ তেওঁলোকে আচলতে কামাখ্যা মন্দিৰলৈকে মা সেৱা কৰিবলৈ যোৱা নাই, কালাপাহাৰক সেৱা কৰিবলৈ গৈছিল। গতিকে দেখাত হয়তো কামাখ্যা মন্দিৰ গৈছে, কিন্তু তাত তেওঁলোকে কালাপাহাৰকে আৰাধনা কৰিছে যে কেনেকে মন্দিৰ বিলাক ভাঙিব পাৰি, কেনেকে নামঘৰ বিলাক ভাঙিব পাৰি, আমাৰ সংস্কৃতি শেষ কৰিব পাৰি। কাৰণ তেওঁলোকতো ভাৰতীয় সংস্কৃতিৰ লগত নাই ন। শুনিলে নহয়, এই যে এই মন্তব্যটো তেওঁ কাক দিছে সেয়া গুৰুত্বপূৰ্ণ আমাৰ কাৰণে নহয়। আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হল এওঁলোকে কেনেকৈ এই সাহস পালে কোন মন্দিৰলৈ যাব বা মন্দিৰলৈ গৈ কোনে কি ধৰণে উপাসনা কৰিব, কাক আৰাধনা কৰিব, কাক পূজা কৰিব, এই কথাবোৰ কোৱাৰ অধিকাৰ এওঁলোকক কোনে দিলে? তেওঁ নলবাৰীৰ ৰাসত যিটো কাৰবাৰ কৰিলে, নলবাৰীৰ একাংশ জ্যেষ্ঠ সচেতন লোকক যি ধৰণে অপমান অৱজ্ঞা কৰিলে, এতিয়াও নলবাৰীৰ অধিকাংশ সচেতন লোকে তেওঁক ক্ষমা কৰি দিয়া নাই বা তেওঁক ধিক্কাৰ জনায়। এই যে ঠাট্টা মস্কৰা কৰিবলৈ আৰম্ভ কৰিছে এওঁলোকে, এই সাহস এওঁলোকক কোনে দিলে? আৰু ইয়াতেই যদি এওঁলোকক নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়াহ'লে অনাগত সময়ত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব অসমত। মানে এনেকুৱা হৈছে, কেইদিনমান পিছত যদি আমি যদি কোনোবা বেলেগ ধৰ্মৰ বিয়া এখনলৈ যাওঁ, তাতো আমাক ঠাট্টা কৰিব, বা বেলেগ ধৰ্মৰ লোক যদি আমাৰ কিবা শুভ অনুষ্ঠানলৈ আহে, তাতো আমাক আঙুলি উঠাব। এনেকুৱা এটা পৰিৱেশ হবলৈ গৈ থকা নাই নে? গতিকে এতিয়াই সাৱধান হোৱাৰ সময় হল, আৰু এতিয়াই এওঁলোকক সাৱধান কৰি দিয়া উচিত, নহলে অনাগত সময়ত ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা কৰিব এওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবে। আৰু মন্ত্ৰী অশোক সিংহাল, আমি দুদিন আগতে কৈছো, তেখেতেও কৈছে মানে সত্ৰ দেৱালয়লৈ কোন যাব, শুনকচোন। যে আমাৰ দেৱালয়, আমাৰ মন্দিৰ, আমাৰ সত্ৰক অপবিত্ৰ নকৰিব। আপুনি মন্দিৰত যাব খোজে যাওক, আমাৰ কব লগা একো নাই, কিন্তু মন্দিৰত যাওঁতে মিয়াক যদি লগত লৈ যায়, হিন্দু সমাজে ইয়াৰ প্ৰতিবাদ জনাব। মন্দিৰ বা সত্ৰৰ অভিভাৱক নেকি এওঁলোক? নে মন্দিৰ সত্ৰ ঈশ্বৰকো এওঁলোকে নিয়ন্ত্ৰণ কৰিব খোজে? এই অধিকাৰ আপোনালোকক কোনেও দিয়া নাই। আপোনালোকে নিজৰ পৰিয়ালৰ অভিভাৱক হওক, জাতিৰ অভিভাৱক হবলৈ নাহিব। এই যে জয়ন্ত মল্ল বৰুৱাই সাংঘাতিক কথা কৈছে যে কংগ্ৰেছৰ সংস্কৃতি নাই, কিবা নাই, তুমি কোন আছিলা হে? ক'ত আছিলা? ক'ত থাকি আজি এই পৰিচয় পালা? নিজকে এই কথাবোৰ সোধা। গতিকে যিখন থালিত খাই সেই থালিতেই বিস্তা বিসৰ্জন কৰা আপোনালোকৰ দৰে মানুহৰ কথা আমি নুশুনো। আপোনালোকে আমাক নীতি বচন শুনাব নালাগে, আপোনালোকে আমাৰ মাৰ্গদৰ্শক হ'ব নালাগে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। আনহাতে আজি গৌৰৱ গগৈৰ সংবাদমেলখন চালো। গৌৰৱ গগৈ খুব পৰিলিতভাৱে স্পষ্টভাৱে কথাবোৰ কৈছে। এনেই জেনেৰেলি যোৱা যিখন সংবাদমেল আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, সেই সংবাদমেল লাইভ টেলিকাষ্ট চাইছিলো নিউজ লাইভ চেনেলত, কিন্তু আচৰিতভাৱে আজি নিউজ লাইভ চেনেলটোৱে গৌৰৱ গগৈৰ সংবাদমেল পৰিৱেশন নকৰিলে। অৱশ্যে ইয়াত আমাৰ এটা কথা কবলগীয়া আছে। গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে কথাবোৰ কৈছে ঠিকে আছে, কিন্তু আপোনাৰ সৌৱে আৰু বাৱে বহি থকা মানুহকেইজনক এনেকে লগত নাৰাখিব। এওঁলোকক আমি বিশ্বাস নকৰো, অসমবাসীয়ে বিশ্বাস নকৰে। কাৰণ ৰকিবুল হুছেইনৰ দিনতে আটাইতকৈ গড় হত্যা হৈছিল। ৰকিবুল হুছেইন কোন জানিবলৈ আমাৰ বাকী নাই। ৰকিবুল হুছেইনক এৰক, প্ৰদ্যুৎ বৰদলৈ জাতীয় লোকসকলক এৰক। গতিকে
আমি আপোনাক এটা কথাই কওঁ, আপোনাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ বাবে আপুনি কিছুমান এই ধৰণৰ মানুহক কাষত বহুৱাই আপুনি নিজকে সৰু কৰি নুতুলিব, কাৰণ আপোনাৰ প্ৰতি থকা বিশ্বাস মানুহৰ নোহোৱা হৈ যাব। নতুন প্ৰজন্মকালক নতুন শক্তিক কাষত ৰাখক, নতুন প্ৰতিভাক কাষত ৰাখক, নতুন চিন্তা নতুন পৰিকল্পনালৈ নতুনক লগত লৈ আগবাঢ়ক, তেতিয়াহে আপুনি সফল হ'ব, নহলে এওঁলোকক লগত লৈ সফল কোনো কাৰণত নহব। গতিকে কথাবোৰ আপোনালোকেও চিন্তা কৰক। ধন্যবাদ। জয় অসম।